নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটেটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত মই ATM 200 mg সাসপেনশনৰ বিষয়ে আলোচনা কৰিম। এই ATM সাসপেনশনটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, কোনটো কোম্পানী মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি বেনিফিটছ হ'ব আৰু আপোনাৰ কিবা সাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ATM 200 mg সাসপেনশনটো মেনুফেকচাৰ কৰিছে ইণ্ডোকো ৰেমেডিজ লিমিটেডে। ইয়াত থকা মূল কণ্টেণ্টটো হ'ল ইয়াত আছে এজিথ্ৰমাইচিন 200 mg। ইয়াতে 15 ml পেক আছে, যাৰ মূল্য হ'ল 57 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, ATM 200 mg সাসপেনশনটোৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, এজিথ্ৰমাইচিন 200 mg সাসপেনশনটো হৈছে শিশুৰ বেক্টেৰিয়াল সংক্ৰমণৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ই এবিধ এণ্টিবায়'টিক ঔষধ হয়। এই ঔষধটো শিশুৰ শ্বাসনলীৰ সংক্ৰমণ যেনেকৈ আপোনাৰ নিউমনিয়া, ব্ৰংকাইটিছ আৰু চাইনাচাইটিছ আদি সংক্ৰমণৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, শিশুৰ হোৱা কাণৰ সংক্ৰমণত এই ঔষধটো ব্যৱহাৰ কৰা হয়। শিশুৰ ডিঙিৰ সংক্ৰমণ আদিৰ ক্ষেত্ৰতো এই চিৰাপটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, শিশুৰ হোৱা ছালৰ সংক্ৰমণ অথবা কলাৰ সংক্ৰমণ, ইম্পেটিগো, চেলুলাইটিছৰ দৰে সংক্ৰমণত এই চিৰাপটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ইয়াৰ উপৰি মূত্ৰনালীৰ সংক্ৰমণ আৰু যৌনাংগৰ সংক্ৰমণতো এই দৰৱটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। তো বন্ধুসকল, এতিয়া আমি ATM 200 mg সাসপেনশনটোৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই দৰৱটো সাধাৰণতে শিশুৰ বয়স অনুযায়ী ব্যৱহাৰ কৰা হয় অথবা ওজন অনুসৰি ব্যৱহাৰ কৰা হয়। নৰ্মাল ড'জ হিচাপে শিশুৰ 6 মাহৰ পৰা 12 মাহলৈকে 2.5 ml কৈ দিনত এবাৰ অথবা আপোনালোকে ডক্টৰৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰাব। বন্ধুসকল, ATM 200 mg সাসপেনশনটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ সাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ মূৰ ঘূৰোৱা, বমিৰ ভাৱ, ডায়েৰিয়া হোৱা, পেটৰ বিষ আদি এনেকুৱা ধৰণৰ নৰ্মেল সাইড ইফেক্টসমূহ দেখা দিব পাৰে। বন্ধুসকল, ইয়াৰ উপৰি যদি কোনো ধৰণৰ সাইড ইফেক্ট দেখা দিয়ে, তেন্তে আপোনালোকে আপোনাৰ শিশুটিক এই চিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰাব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই ATM 200 mg সাসপেনশনৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।